নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আহিবলগীয়া কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰ 1694 চনত। 1694 চনত অসমৰ বিখ্যাত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱ ৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ কীৰ্তন ঘোষা। শ্ৰীমন্ত শংকৰদেৱ ৰচিত প্ৰধান পুথিখনৰ নাম হ'ল কীৰ্তন ঘোষা। 3 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ চন্দ্ৰকান্ত অভিধান। 1933 চনত প্ৰকাশ পাইছিল। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম হ'ল চন্দ্ৰকান্ত অভিধান। 4 নম্বৰ প্ৰশ্ন, বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন আছিল? উত্তৰ জয়ভদ্ৰ হাগজে। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতি আছিল জয়ভদ্ৰ হাগজে। 5 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ যুগল দাস। যুগল দাসে অসম সাহিত্য সভাৰ প্ৰতীকটো অংকন কৰিছিল বা আঁকিছিল। 6 নম্বৰ প্ৰশ্ন, আবাহনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ দীননাথ শৰ্মা। দীননাথ শৰ্মা আবাহনৰ প্ৰথম সম্পাদক আছিল। 7 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ জোনাকী কাকত ওলোৱাৰ পৰা। জোনাকী কাকত ওলোৱাৰ পৰা অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি হয়। 8 নম্বৰ প্ৰশ্ন, বাঁহীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা বাঁহী আলোচনীৰ প্ৰথমগৰাকী সম্পাদক আছিল। 9 নম্বৰ প্ৰশ্ন, চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি? উত্তৰ প্ৰেম অমৃতৰ নদী। চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম প্ৰেম অমৃতৰ নদী। 10 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? উত্তৰ সংগীত কোষ। সংগীত কোষ প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথি। 11 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? উত্তৰ বিন বৈৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম হ'ল বিন বৈৰাগী। 12 নম্বৰ প্ৰশ্ন, অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948 চনত। 1948 চনত গুৱাহাটীত প্ৰথম বিশ্ববিদ্যালয় স্থাপিত হৈছিল। 13 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতাজন কোন আছিল? উত্তৰ ৰবিনচন। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতাগৰাকী আছিল ৰবিনচন। 14 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যৰ
মুকুটবিহীন সম্ৰাট বুলি কাক কোৱা হয়? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাক। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্ন, কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বুলি কোৱা হয়? উত্তৰ শুক্ৰ গ্ৰহক। শুক্ৰ গ্ৰহক মৰ্নিং ষ্টাৰ গ্ৰহ বুলিও কোৱা হয়। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।